এতিয়া বিজেপি হুমকি ধমকি প্ৰচণ্ডভাৱে প্ৰেছাৰ টেকনিক সব কৰি আছে। মন্ত্ৰী পীযুষ হাজাৰিকা একেবাৰে দিনে নিশাই এটাই কামত ব্যস্ত। মানুহবিলাকক ধমকি দি আছে, ধমকি দি কাম নহ'ব। ৰাইজ লাহে লাহে একগোট হৈ আছে। এটা কথা স্পষ্ট হৈ গৈছে, নগদ যুঁজখন UDF ভাৰ্চেছ বিজেপি হ'বলৈ আছে, ষ্ট্ৰেইট ফাইট। আৰু কংগ্ৰেছক আজি চাওক, লখিমপুৰৰ প্ৰাৰ্থী দিয়া নাই 25 তাৰিখে নমিনেশ্যন, ফাৰ্ষ্ট ফেজৰ ইলেকশ্যন। তাৰ অৰ্থ কি? মই আগতেও কৈ আছিলো, এতিয়াও কৈ আছো, ভূপেন বৰা, দেৱব্ৰত শইকীয়া, হিমন্ত বিশ্বৰ পকেটত সোমাইছে। তেওঁলোকৰ কিহৰ স্বাৰ্থত কৰিছে এইটো ৰাইজে জানে, গম পায়। কংগ্ৰেছ একেবাৰে টোটেল হিমন্ত বিশ্বৰ লগত মিলি আছে। আৰু আচৰিত কথা, হিমন্ত বিশ্বই ৰকিবুল-হুছেইনৰ হৈ ধুবুৰীত গৈ প্ৰচাৰ কৰি আছে। সিদিনা ক'লে যে ধুবুৰীত যদি ৰকিবুল-হুছেইন নিজিকে তেতিয়াহ'লে মই ধুবুৰীত নাযাওঁ, মোৰ পুৰণা সতীৰ্থ বন্ধু, তেওঁক জিকাব লাগে। কৰিমগঞ্জত বহি তেওঁ কংগ্ৰেছীবিলাকৰ লগত মিতিয়ালি কৰি আছে। কমলাক্ষ দেৱবুৰকাইষ্ঠ ৱাৰ্কিং প্ৰেচিডেণ্ট গুচি গ'ল, ৰাণা গোস্বামী গুচি গ'ল, গোটেই কংগ্ৰেছৰ টিম লগত গুচি গৈ আছে। আৰু বাকী যিখিনি আছে ইলু ইলু কৰি আছে। তো এইকাৰণে কংগ্ৰেছ আৰু বিজেপি অসমত এক, অকল গৌৰৱ গগৈ, এইটো মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, এজন বাদ দি সকলো মোৰ লগত আছে। মানে প্ৰদ্যুৎ বৰদলৈ আছে, এজন বাদ দি মুখ্যমন্ত্ৰীয়ে কৈছে, এজন বাদ দি বাকী সব মোৰ লগত আছে। মানে কোন? গৌৰৱ গগৈ বাদ দি, মই আগতেও কৈছিলো, এতিয়াও কৈ আছো, গৌৰৱ গগৈ বাদ দি বাকী সব মুখ্যমন্ত্ৰীৰ লগত আছে। প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ, আপোনালোকে কাটাৰ চিটি পায় তো, কাটাৰ, কাটাৰৰ এটা ব্ৰেণ্ড থাকে, দুইটা নতুন কাটাৰ ওলাইছে। এটা হ'ল বৰদলৈ ব্ৰেণ্ড, এইটো নগাঁৱত, আৰু এটা হ'ল হাফিজ ব্ৰেণ্ড, সেইটো হ'ল কৰিমগঞ্জ। এইটো বিজেপিৰ দুজন কাটাৰ। যোৱাবাৰ 1,20,000 ভোট কাটি কৰিমগঞ্জ সিটখন বিজেপিক জিকাই দিছিল। এইবাৰ সেই দুইজন বিজেপিত যোগদান কৰিছে, কমলাক্ষ দেৱবুৰকাইষ্ঠ আৰু ছিদ্দিক আহমেদ, আৰু তেওঁলোকে ডিৰেক্ট তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। হাফিজ ৰছিদ চৌধুৰী সাহেবক ইয়াত এটা ফুলৰ টোপোলা লৈ, কোনোবা ফটো আপোনালোকে দেখিছে নেকি? বন্ধ কোঠাত মুখ্যমন্ত্ৰীক গৈ ফুলৰ টোপোলা এটা দিছে, গোলাপ ফুলৰ, প্ৰদ্যুৎ বৰদলৈয়ে। এই কেইদিন আগতে দিয়াৰ পিছত কৈছে, যোৱা তুমি খেলি আহা, মই তোমাক চাম। সেই হিচাপে তেওঁ ইয়াত আহি সংখ্যালঘু ৰাইজক বিভ্ৰান্ত কৰি 64% মুছলমান ভোট হোৱাৰ পিছত তেওঁ মানুহখিনিক বিভ্ৰান্ত কৰি যদি 2-2.5 লাখ 3 লাখ ভোট কাটি দিব পাৰে, কংগ্ৰেছৰ ফালে লৈ যাব পাৰে, তেতিয়া বিজেপি জিকাৰ একেবাৰে ৰাস্তাটো ক্লিয়াৰ হ'ব। সেই কামত প্ৰদ্যুৎ বৰদলৈ ব্যস্ত হৈছে। পিছত তেওঁ ৰাজ্যসভা পাব, এইটো এটা এগ্ৰিমেণ্ট হৈছে। মোৰ জানামতে বহুত কংগ্ৰেছী অতীতই কৈছে, এইকাৰণে প্ৰদ্যুৎ বৰদলৈক এটাও ভোট নিদিব। আমি বিজেপিৰ লগত বহু বেছি 3,10,000-ৰ ওপৰত ভোট আছে, আমাৰ ভোট, আমি জিকিম। আৰু কংগ্ৰেছ এতিয়া কোনো ইণ্ডিয়া গঠবন্ধনো নাই, 14 দলীয়া মোৰ্চাও নাই, একো নাই। কংগ্ৰেছ পুৰা বিজেপিৰ পকেটত সোমাই আছে। বিজেপিৰ পুৰা একেবাৰে মতলব আগতে আছিল নহয়, যে এ টিম বি টিম কিবা কিবি কৈ আছিল মানুহখিনি, এ টিম বি টিম নাই, একেবাৰে অপেন হিমন্ত বিশ্ব আৰু ভূপেন বৰা এলায়েন্সত ইলেকশ্যন চলি আছে। থেংক ইউ। মই এটা কথা কৈ আছো, তেওঁ এটা ডিক্লেয়াৰ কৰিছে ভূপেন বৰা ডাঙৰীয়াই, যে ৰকিবুল-হুছেইন একেবাৰে নিজিকিলে মই ৰিজাইন দিম। মানে বাকী 13টা চিট হাৰিলে তেওঁ, এখন চিট লৈ আশাবাদী। আৰু মই এটা কথা একদম ধুনীয়াকে কৈ গৈ আছো আপোনালোকক, আপোনালোকে বেয়া নাপাব। এই মানুহজনে প্ৰথম দিন যেতিয়া গৈছে নগাঁৱত ইলেকশ্যন খেলিবলৈ, তাত গড় লৈছে গৌৰীপুৰ। এই অঞ্চলৰ ৰাইজে জানি ৰখা উচিত, তেওঁ চেনিটাইজাৰ লৈ গৈছে 4 কাৰ্টুন। কোনোবা এজনে সুধিলে কি কৰিব লাগে, না ওলালে মুচফা কৰিব। মিয়া মানুহে মুচফা কৰিলে হেণ্ড চেনিটাইজাৰ দি হাত চেনিটাইজ কৰিব লাগে। এই ৰকিবুল-হুছেইনক মিয়া মানুহে ভোট দিব নেকি ধুবুৰীত? আৰু এটা কথা আপোনালোকে এডভান্স কৈ থৈছো, যোৱা 2.5 বছৰত মই কিবা প্ৰেডিকশ্যন কৰিছো, ভুল হৈছে, এনেকা কোনো তথ্য নাই। 14টা লোকসভা সমষ্টিৰ ভিতৰত আটাইতকৈ কম ভোট পোৱা মানুহজন হ'ব ৰকিবুল-হুছেইন ডাঙৰীয়া। ৰমাকান্ত দেৱৰাই কৈছে বিজেপিক ভোট নিদিলে বিদেশী হৈ ঘূৰিব লাগিব। ৰমাকান্ত দেউৰী ডাঙৰীয়াই বিজেপিয়ে যি শিকাই দিয়ে সেইটো কয়। কেইদিন আগত বিজেপিৰ ওপৰত খং কৰিছে, এতিয়া বিজেপিয়ে চাগে মেনেজ কৰিছে, পীযুষ হাজাৰিকাই কিবা মৰম চৰম কৰিছে, সেইকাৰণে কৈ আছে। আকৌ কিবা ক'ব, তেওঁৰ কথা ইমান চিৰিয়াছলি ল'ব নালাগে।